নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি দুটামাত ইউএন ব্ৰহ্ম মহাবিদ্যালয়ত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণী অনুষ্ঠানটি শুভাৰম্ভ কৰা হয় নিউজৰ এক ৰিপৰ্ট দুটামাত ইউএন ব্ৰহ্ম মহাবিদ্যালয়ত নিযুত মইনা আৰু নিযুত বাবু আঁচনি আবেদন পত্ৰ বিতৰণৰ উদ্বোধনী অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ ইএম তথা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰকাশ বসুমতাৰীয়ে আবেদন পত্ৰ বিতৰণ কৰে উল্লেখযোগ্য যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী আৰম্ভ কৰে ইয়াৰ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাৰ দুটামা ইউএন ব্ৰহ্ম মহাবিদ্যালয়তো অনুষ্ঠিত অনুষ্ঠানটিত আবেদন পত্ৰ বিতৰণৰ উদ্বোধনী অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচি কাৰ্যবাহী সদস্য তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰকাশ বসুমতাৰী তেখেতে আনুষ্ঠানিকভাৱে শিক্ষাৰ্থীসকলৰ হাতত আবেদন পত্ৰ বিতৰণ কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে মহাবিদ্যালয়খনত নিযুত মইনা আঁচনিৰ 842 গৰাকী ছাত্ৰী আৰু নিযুত বাবু আঁচনিৰ 470 গৰাকী ছাত্ৰক আবেদন পত্ৰ প্ৰদান কৰা হয় অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু বহুসংখ্যক শিক্ষাৰ্থী উপস্থিত থাকে আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ প্ৰয়োজনীয় শিক্ষণ সামগ্ৰী ক্ৰয় কৰিবলৈ সহায় হ'ব বুলি আশা প্ৰকাশ কৰে পোনপ্ৰথমে মই আমাৰ আজিৰ এই প্ৰগ্ৰামখনত থাকিবলৈ পাই মই বহুত আনন্দিত তো মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু যিটো আঁচনি এই আঁচনিৰ দ্বাৰা বহুত উপকৃত হ'ব বুলি মই বা আমি ধৰিবলৈ পাইছোঁ তো ইয়াৰ কাৰণে মই আমাৰ দুটামা ইউএন ব্ৰহ্মৰ কলেজৰ সন্মুখৰ পৰা মই আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ যি উদ্দেশ্য লৈ পেলাই এই নিযুত বাবু আৰু নিযুত মইনা আঁচনিখন লোৱা হৈছে এইটো সফল হওক আৰু আমাৰ ছাত্ৰ ছাত্ৰী উপকৃত হওক আৰু ইয়াতকৈ উপকৃত হওক আৰু ভৱিষ্যতত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যত গঢ়ি তোলাত যাতে সহায় কৰিবলৈ সক্ষম হওক তাৰ কাৰণে মই এই কলেজৰ পৰা মই অনুৰোধ জনাইছোঁ আৰু আগন্তুক দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ইয়াৰ দ্বাৰা দি উপকৃত হৈ পেলাই নিজৰ ভৱিষ্যত গঢ়ি তোলাত নিশ্চয় 100% উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ পোৱা টকাখিনি কি কামত খটাব বুলি আপুনি উপদেশ দিব তো তেখেতসকলে হয়তো নিজৰ ব্যক্তিগত সমস্যাটো তেখেতসকলৰ বা ফেমিলিত প্ৰব্লেমটো তেখেতসকলৰ নাথাকে নিশ্চয় তেখেতসকলে নিজৰ পঢ়া শুনা বা নিজৰ পাঠ্যপুথি বা নিজৰ কম্পিউটাৰ ক্লাছ বা বেলেগ নিজৰ শিক্ষাৰ দিশে নিশ্চয় খৰচ কৰিব বুলি মই আশা ৰাখিছোঁ কোকৰাঝাৰৰ পৰা ধনঞ্জয় বৰ্মনৰ ৰিপৰ্ট নিউজ নাও